মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগতে এটা বক্তব্য দিছিল যে এইখন অসমত কোনো মুছলমানে হিন্দুৰ পৰা মাটি কিনিবলৈ বা কোনো হিন্দু মানুহে মুছলমানৰ পৰা মাটি কিনিবলৈ হ'লে মুখ্যমন্ত্ৰীৰ পৰা অনুমতি ল'ব লাগিব, তেওঁলোকে মাটি কিনা বেচা এনেকৈ কৰিব নোৱাৰিব। চাওক, এইটো ভাৰতীয় সংবিধানৰ যিটো স্পিৰিট, এই স্পিৰিটৰ সম্পূৰ্ণ বিপৰীত। ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিক সকলো ধৰ্মৰ সকলো নাগৰিকক একে অধিকাৰ দিছে। তেওঁলোকে সম্পত্তি ক্ৰয় কৰা, আহৰণ কৰা, মাটি কিনা বেচা কৰা, ভাৰতীয় নাগৰিক এজনে বেলেগ এজন নাগৰিকক বেচিব পাৰিব। ইয়াত কোনো মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ পৰা অনুমতি লোৱাৰ দৰকাৰ নাই। কিন্তু এইখন অসমত সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু তেওঁৰ কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে ইয়াত মুছলমানে হিন্দুৰ পৰা বা হিন্দুৰ পৰা মুছলমানে মাটি কিনিব নোৱাৰিব। এতিয়া চাওক, আমি দেখিছোঁ বহুত এনেকুৱা আমাৰ গাঁও অঞ্চলত বহু হিন্দু মানুহেও আমাক আহি পেলাই দাবী কৰে যে আমাৰ ইয়াত বহুত কিছুমান তেওঁলোকৰ মাটি মুছলমানৰ মাটিৰ ভিতৰত থাকে বা কোনো মুছলমানৰ মাটিও হিন্দু মানুহৰ মাটিৰ ভিতৰত থাকে, তাত বেলেগ হিন্দু মানুহে কিনিব নাহে, তেওঁলোকৰ মুছলমানকে বিক্ৰী কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে এইটো এটা টুকলকি সিদ্ধান্ত লৈছে। কেৱল ভোটৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰ্মীয়ভাৱে মানুহক ভাগ কৰিবলৈ যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে আমি সভাস্থগন প্ৰস্তাৱ আনিছিলোঁ, কিন্তু চৰকাৰে এইটো মানি নোলোৱাৰ কাৰণে আমি ৱাকআউট কৰি আহিছোঁ। তাৰ লগে লগে চাওক, এইখন চৰকাৰে স্মাৰ্ট মিটাৰ সংযোগ কৰি পেলাই তেওঁলোকে ডকাইতি কৰি আছে। ইমান বেছি বিল আহে স্মাৰ্ট মিটাৰত। আগতে যিজনে 1800 টকা বিল দিছিল, এতিয়া 5000, 6000, 8000 টকালৈকে তেওঁলোকৰ মাহেকত বিল আহে। গতিকে এইটো স্মাৰ্ট মিটাৰ বন্ধ কৰি আগৰ দৰে যাতে আমাৰ গ্ৰাহকসকলক শোষণ কৰা নহয়, সেইটো আমি দাবী জনাইছোঁ। গতিকে আজি এই চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আমি ৱাকআউট কৰি ওলাই আহিছোঁ। মুখ্যমন্ত্ৰীয়ে কেইদিনমান আগতে এটা বক্তব্য দিছিল যে এইখন অসমত কোনো মুছলমানে হিন্দুৰ পৰা মাটি কিনিবলৈ বা কোনো হিন্দু মানুহে মুছলমানৰ পৰা মাটি কিনিবলৈ হ'লে মুখ্যমন্ত্ৰীৰ পৰা অনুমতি ল'ব লাগিব, তেওঁলোকে মাটি কিনা বেচা এনেকৈ কৰিব নোৱাৰিব। চাওক, এইটো ভাৰতীয় সংবিধানৰ যিটো স্পিৰিট, এই স্পিৰিটৰ সম্পূৰ্ণ বিপৰীত। ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিক সকলো ধৰ্মৰ সকলো নাগৰিকক একে অধিকাৰ দিছে। তেওঁলোকে সম্পত্তি ক্ৰয় কৰা, আহৰণ কৰা, মাটি কিনা বেচা কৰা, ভাৰতীয় নাগৰিক এজনে বেলেগ এজন নাগৰিকক বেচিব পাৰিব। ইয়াত কোনো মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ পৰা অনুমতি লোৱাৰ দৰকাৰ নাই। কিন্তু এইখন অসমত সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু তেওঁৰ কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে ইয়াত মুছলমানে হিন্দুৰ পৰা বা হিন্দুৰ পৰা মুছলমানে মাটি কিনিব নোৱাৰিব। এতিয়া চাওক, আমি দেখিছোঁ বহুত এনেকুৱা আমাৰ গাঁও অঞ্চলত বহু হিন্দু মানুহেও আমাক আহি পেলাই দাবী কৰে যে আমাৰ ইয়াত বহুত কিছুমান তেওঁলোকৰ মাটি মুছলমানৰ মাটিৰ ভিতৰত থাকে বা কোনো মুছলমানৰ মাটিও হিন্দু মানুহৰ মাটিৰ ভিতৰত থাকে, তাত বেলেগ হিন্দু মানুহে কিনিব নাহে, তেওঁলোকৰ মুছলমানকে বিক্ৰী কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে এইটো এটা টুকলকি সিদ্ধান্ত লৈছে। কেৱল ভোটৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতি কৰাৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰ্মীয়ভাৱে মানুহক ভাগ কৰিবলৈ যিটো সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে আমি সভাস্থগন প্ৰস্তাৱ আনিছিলোঁ, কিন্তু চৰকাৰে এইটো মানি নোলোৱাৰ কাৰণে আমি ৱাকআউট কৰি আহিছোঁ। তাৰ লগে লগে চাওক, এইখন চৰকাৰে স্মাৰ্ট মিটাৰ সংযোগ কৰি পেলাই তেওঁলোকে ডকাইতি কৰি আছে। ইমান বেছি বিল আহে স্মাৰ্ট মিটাৰত। আগতে যিজনে 1800 টকা বিল দিছিল, এতিয়া 5000, 6000, 8000 টকালৈকে তেওঁলোকৰ মাহেকত বিল আহে। গতিকে এইটো স্মাৰ্ট মিটাৰ বন্ধ কৰি আগৰ দৰে যাতে আমাৰ গ্ৰাহকসকলক শোষণ কৰা নহয়, সেইটো আমি দাবী জনাইছোঁ। গতিকে আজি এই চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আমি ৱাকআউট কৰি ওলাই আহিছোঁ।